নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ আদৰ্শ বিদ্যাৰ্থী পাঠ্যৰ অসমীয়া অনুবাদ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেল নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলো ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে চেনেলটোৰ নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আদৰ্শ বিদ্যাৰ্থী অৰ্থাৎ কি কৈছে? আদৰ্শৱান শিক্ষাৰ্থী বা বিদ্যাৰ্থী। संध्या का समय था अर्थात সন্ধিয়াৰ সময় আছিল। स्नेहा ने विद्यालय से आकर हाथ मुंह धोकर जलपान किया আৰু স্নেহায়ে স্কুলৰ পৰা আহি পেলাই কি কৰিলে? হাত মুখ ধুই পেলাই খাদ্য খালে। অৰ্থাৎ এইটো কাম আমি সকলোৱে কৰোঁ হয়নে? স্কুলৰ পৰা আহি সদায় হাত মুখ বা গা পা ধুই পেলাই কি কৰোঁ? ফ্ৰেছ হৈ লৈ পেলাই আমি আমাৰ যি দিনৰ আহাৰ হয় সেয়া খাওঁ। फिर किताब लेकर बैठ गई আৰু তাৰপিছত তাই কি কৰিলে? পঢ়িবলৈ ধৰিলে। इतने में दिगंत और हेमंत हाथ में बैडमिंटन का रैकेट लेकर स्नेहा के घर आए আৰু অলপমান পিছতে কি কৰিলে? তাই যেতিয়া পঢ়িব ওলাইছে তেতিয়াই কোন আহিলে? হেমন্ত আৰু দিগন্ত আহিলে কি লৈ পেলাই? বেডমিণ্টন খেলিবৰ কাৰণে ৰেকেট দুডাল লৈ পেলাই। स्नेहा दिगंत और हेमंत तीनों में গেহৰি দোস্তি থি আৰু স্নেহা দিগন্ত আৰু হেমন্ত কি আছিলে? তিনিওটাৰ মাজতে এটা বন্ধুত্ব আছিলে। तीनों एक ही वर्ग में पढ़ते हैं আৰু তিনিওটাই কি আছিলে? একেটা মানে ক্লাছতে পঢ়ে। वे घर के भीतर घुस गए और खेलने के लिए स्नेहा को बुलाने लगे আৰু সিহঁতে কিহত সোমাই গ'ল? ঘৰৰ ভিতৰত সোমাই গ'ল আৰু খেলিবৰ কাৰণে স্নেহাক মাতি থাকিলে। স্নেহা दिगंत तुम लोग ही जाओ और खेल लो আৰু তেতিয়া স্নেহাই কৈছে যে দিগন্ত তোমালোকে যোৱা আৰু তোমালোকে খেলা। मुझे खेलना पसंद नहीं है মই খেলিব ভাল নাপাওঁ। मुझे अब पढ़ना है মই এতিয়া অৰ্থাৎ পঢ়িব মানে মোৰ এতিয়া কি পঢ়িব লাগে, মই এতিয়া পঢ়িব লাগে। स्नेहा के पिताजी घर में थे আৰু তেতিয়া কোন আছিলে? স্নেহাৰ দেউতা ঘৰতে আছিলে। वे स्नेहा की बातें सुन रहे थे আৰু তেওঁ কি কৰি আছিলে? স্নেহাৰ কথা শুনি আছিলে। अतः वे बाहर आए আৰু তাৰপিছত তেওঁ কি কৰিলে? বাহিৰত আহিলে। পিতাজী বেটি আৰু তেতিয়া দেউতাকে কৈছে যে বেটি মানে নিজৰ জীয়েকক মাতিছে আৰু एक आदर्श विद्यार्थी इस तरह की बातें नहीं करते हैं আৰু তেওঁ কি কৈছে যে এজনী আদৰ্শৱান শিক্ষাৰ্থীয়ে কেতিয়াও এনেকুৱা ধৰণৰ কথা নকয়। आदर्श विद्यार्थी पहले समय को बात लेते हैं আৰু এটা আদৰ্শৱান শিক্ষাৰ্থীয়ে কি কৰে? নিজৰ সময়খিনি ভগাই লয়। प्रत्येक समय को प्रत्येक काम पर लगा देते हैं আৰু প্ৰত্যেকটো সময় প্ৰত্যেকটো কামত ভগাই লয়। স্নেহা मैं भी तो समय बर्बाद नहीं करती তেতিয়া স্নেহাই কৈছে যে মইতো সময় অকনো বেয়াকে ব্যৱহাৰ নকৰোঁ। पिताजी हाँ नहीं करती पर एक आदर्श विद्यार्थी सिर्फ पढ़ने लिखने में ही 26 घंटे लगा नहीं देते আৰু তেতিয়া দেউতাকে কৈছে যে হয় তুমি সময়ৰ অপব্যৱহাৰ বা অপব্যয় নকৰা, কিন্তু কি যে এজন বা এজনী আদৰ্শৱান শিক্ষাৰ্থীয়ে কেতিয়াও কি নকৰে? সেনেকুৱা অকল পঢ়াৰ ক্ষেত্ৰতে 24 ঘণ্টা পঢ়াতে নাথাকে, তেওঁলোকে সকলো কাম কি কৰি লয়? ভগাই লয়। এইটো বস্তু সকলোৱে কথাটো মনত ৰখা উচিত যে আদৰ্শৱান শিক্ষাৰ্থী এজনী কি কৰে? এনেকুৱা নহয় যে তেওঁ অকল 24 ঘণ্টা পঢ়ি থাকে, অৰ্থাৎ বেলেগ একো খেলা ধূলা একো নাই, এনিটাইম পঢ়ি আছে, সেইটো নহয়। আমি বহুত কথা আমি ক'ৰ পৰা শিকিব পাওঁ? আমাৰ বাহিৰৰ এনভাইৰনমেণ্টৰ পৰাও শিকিব পাওঁ হয়নে? বাহিৰৰ পৰিৱেশটোৰ পৰা শিকিব, প্ৰকৃতিৰ পৰা শিকিব পাওঁ। অকল ৰুমৰ ভিতৰত বহি পেলাই কিতাপকেইখনৰ মাজতে আমি শিক্ষা নাপাওঁ হয়নে? আমি শিক্ষা কিতাপৰ মাজতো পাওঁ আৰু আমাৰ প্ৰকৃতিৰ পৰা আমি বহুত কথা শিকিবলৈ পাওঁ। দিগন্ত जी मैं इसलिए बहुत देर तक खेलता हूँ তাৰপিছত দিগন্তই কৈছে যে হয় সেইকাৰণে মই কি কৰোঁ? বহুত দেৰিলৈকে খেলি থাকোঁ। পিতাজী তেতিয়া আকৌ স্নেহাৰ দেউতাকে কৈছে सिर्फ खेलते रहना ही आदर्श विद्यार्थी का काम नहीं है আৰু তেতিয়া দেউতাকে কৈছে যে কেৱল মাত্ৰ খেলা ধূলা কৰাটো কি নহয়? আদৰ্শৱান শিক্ষাৰ্থীৰ কাম নহয়। दिगंत অৰ্থাৎ দিগন্তক কৈছে আৰু যে सिर्फ खेलते रहना भी आदर्श विद्यार्थी का काम नहीं है दिगंत এনেকৈ কৈছে। ঠিক আছে। पढ़ाई लिखाई भी समय पर करनी चाहिए আৰু পঢ়া শুনা সময়ত পঢ়া শুনাও কৰিব লাগে, সময় অনুযায়ী আমি কি কৰিব লাগে? পঢ়া শুনাখিনিও কৰিব লাগে। इसके अलावा रोज़ का समाचार पत्र पढ़ना, घर के कामों में हाथ बटाना, शाम सुबह घूमना, समाज घर और अपने देश के प्रति फर्ज निभाना आदि भी
আদৰ্শ বিদ্যাৰ্থীকে কাম হে আৰু তেতিয়া দেউতাকে কি ক'লে যে অকল মাত্ৰ খেলা ধূলা কৰাটোৱে বা পঢ়া শুনা কৰি থকাটোৱে নহয় খেলা ধূলাৰ লগত পঢ়া শুনাও কৰিব লাগিব আৰু পঢ়া শুনাৰ লগতে আমাৰ দৈনন্দিন অহা যি বাতৰি কাকত সেয়াও পঢ়িব লাগিব তাৰপিছত ঘৰৰ যিবিলাক কাম তাতেও অকণমান নিজক কি কৰিব লাগিব ইনভলভ কৰিব লাগিব বা কাম মা দেউতাকক সহায় কৰিব লাগিব বা ভনী যোনে আছে সহায় কৰিব লাগিব বা ৰাতিপুৱা হওক সন্ধিয়া হওক অকণমান কি কৰিব লাগিব অকণমান মানে ঘূৰিব ফুৰিব লাগিব অৰ্থাৎ খোজ কঢ়াৰ কথা কৈছে তাৰপিছত নিজৰ ঘৰখন আৰু নিজৰ দেশখনৰ কাৰণে অকণমান যিখিনি দায়িত্ব আছে আমি মানুহ হিচাপে নাগৰিক হিচাপে সেইখিনিও কৰিব লাগিব আৰু তেতিয়াহে কি হ'ব সেইখিনি বস্তু যেতিয়া কৰিব পাৰিব তেতিয়াহে কি হ'ব এজন আদৰ্শৱান শিক্ষাৰ্থী বুলি প্ৰমাণিত হ'ব हेमंत सासा जी आप जो आदर्श विद्यार्थी के बारे में बता रहे हैं कृपया बताएं तो एक आदर्श विद्यार्थी के लिए कौन कौन से गुणों का होना जरूरी है और তাৰপিছত হেমন্তই কি সুধিছে স্নেহা দেউতাকক সুধিছে যে খুৰা আপুনি যে ক'লে যে আপুনি যে কৈ আছে আদৰ্শ বিদ্যাৰ্থীৰ কথা অৰ্থাৎ কি আপুনি মোক অনুগ্ৰহ কৰি মোক অকণমান জনাবনে যে কি গুণৰ ফলত কি হ'ব পাৰি আদৰ্শৱান ব্যক্তি হ'ব পাৰি বা আদৰ্শৱান শিক্ষাৰ্থী হ'ব পাৰি তাৰপিছত স্নেহা जी पिताजी हमें जरा समझा दीजिए कि हम कैसे आदर्श विद्यार्थी बनकर घर समाज और देश की सेवा कर सकते हैं আৰু তেতিয়া স্নেহাই কৈছে যে হয় দেউতা তুমি আমাক অকণমান কোৱাচোন যে আমি কেনেকুৱা ধৰণৰ কাম কৰিলে আমি সমাজখনৰ কাৰণে বা আমি ঘৰৰ কাৰণে বা আমি দেশখনক কেনেকৈ আমি সেৱা আগবঢ়াব পাৰিম তেতিয়া দেউতাকে কৈছে শুনিবা পিতাজী আচ্ছা ঠিক है যে ঠিক আছে তেন্তে মই কম এনেকৈ ধৰণৰ কৈছে আৰু सुनो दिगंत हेमंत तुम लोग भी बैठ जाओ और তেতিয়া দেউতাকে কৈছে যে দিগন্ত আৰু হেমন্ত তোমালোকেও বহি যোৱা স্নেহা बैठने का बंदोबस्त कर देती है আৰু স্নেহাই তেতিয়া কি কৰিব ধৰিছে বহাৰ কাৰণে মানে কিবা আনি দিছে বা ঠিক আছে এনেকুৱা ধৰণৰ যোগাৰ অকমান কৰি দিছে বহিবৰ কাৰণে এতিয়া দেউতাকে কিছুমান কথা কৈছে শুনিবা आदर्श विद्यार्थी को समय के अनुसार जीवन व्यतीत करना चाहिए আৰু কি কৈছে যে আদৰ্শ শিক্ষাৰ্থী বা ব্যক্তি হ'বলৈ কি কৰিব লাগে সময় অনুযায়ী কাম কৰিব লাগে एक आदर्श विद्यार्थी होने के नाते उसे पहले अपने पाठ तैयार करने होते हैं আৰু কি কৈছে যে এজন বা এজনী আদৰ্শ ব্যক্তি বা বিদ্যাৰ্থী হ'বৰ কাৰণে কি কৰিব লাগিব নিজৰ পাঠ অৰ্থাৎ কি ৰাস্তাৰে গতি কৰিব সেইখিনি নিজে জানাটো অতি দৰকাৰী दूसरा वो है कि उसकी पुस्तकें कॉपियाँ शरीर आदि सभी वस्तुएं स्वस्थ एवं व्यवस्थित रहे আৰু তেতিয়া কি কৈছে যে তেওঁৰ লগত থকা কিতাপ হওক বহি হওক শৰীৰ হওক আনকি সকলো বস্তুই কি হ'ব লাগিব এটা ভালদৰে এটা ব্যৱস্থাত ৰাখিব লাগিব যে এইখিনি সময়ত মোক এইখন লাগে এইখিনি সময়ত এনেকুৱা নহয় বিচাৰি মেলি মানে একো প্লেনিং নোহোৱাকৈ কোনো ধৰণৰ কাম ঠিক নহয় সদায় কি ৰাখিব লাগে প্লেনিং এটা ৰাখিব লাগে কিতাপ বহি সিজিল ৰাখিব লাগে নিজৰ শৰীৰটো সুস্থ ৰাখিব লাগে তেতিয়াহে কাম সম্ভৱ হ'ব तीसरा महत्वपूर्ण कार्य है खेलना আৰু কি কৈছে যে তৃতীয় নম্বৰতে কি আছে যে সবতকৈ महत्वपूर्ण অৰ্থাৎ গুৰুত্বপূৰ্ণ কামে হৈছে কি খেলিব লগা অৰ্থাৎ খেলাটো হৈছে তৃতীয় নম্বৰৰ কাম उसे नियमित रूप से खेलना चाहिए ताकि अपने शरीर को मजबूत बनाकर रख सके कारण स्वस्थ पर ही जीवन के सारे सुख आधारित होते हैं আৰু কি কৈছে যে খেলিব লাগে আৰু খেলাটো এনেকুৱা নিয়মিতভাৱে কৰিব লাগে যাতে আমাৰ কি হৈ থাকে স্বাস্থ্যটো ভালে হৈ থাকে আৰু আমাৰ স্বাস্থ্যই আমাৰ কি জীৱনটো পাৰ কৰাব আৰু আমাক সুখ দিব আমাৰ সুস্থ স্বাস্থ্যই আমাক কি দিব সুখী অনুভৱ কৰিব যদি আমাৰ গা বেয়া লাগি থাকে আমি কি বিছনাত পৰিও কেনেকুৱা হৈ যাওঁ গা দুৰ্বল হৈ থাকিলে আমাৰ কাম কৰিব মন নাযায় একো কৰিবলৈ মন নাযায় সেইকাৰণে কি কৰিব লাগে খেলিব লাগে নিয়মীয়াভাৱে খেলিব লাগে যাতে আমাৰ স্বাস্থ্যটো কি হৈ থাকে ভাল হৈ থাকে आदर्श विद्यार्थी का कर्तव्य है कि वो अच्छे लोगों से संपर्क रखे तथा बुरे लोगों से यथाशक्ति बचकर रहे আৰু কি কৈছে যে যিমান পাৰি বেয়া মানুহৰ পৰা কি কৰিব লাগে আঁতৰত থাকিব লাগে আৰু ভাল মানুহৰ আদৰ্শ বিদ্যাৰ্থীৰ কাম এটা কৰ্তব্য বা দায়িত্ব এটাই যে তেওঁলোকে কি কৰিব লাগে বেয়া মানুহৰ পৰা আঁতৰি থাকিব লাগে যিমান দূৰ পাৰে আৰু ভাল মানুহৰ সদায় কি হ'ব লাগে সম্পৰ্ক স্থাপন কৰিব লাগে ভাল মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে
अनुशासन बनाए रखना आदर्श विद्यार्थी का एक और मुख्य काम है। अनुशासन माने হৈছে কি অনুশাসন অৰ্থাৎ ডিসিপ্লিন। আমি এটা কি কৰিব লাগিব আমাৰ ডেইলি লাইফটো এটা ডিসিপ্লিনত চলাই ৰাখিব লাগিব। এনেকুৱা নহয় যেতিয়াই যি মন গৈছে তেনেকুৱা কৰিছো। আৰু এটা আদৰ্শ বিদ্যাৰ্থীৰ কাৰণে सबतকৈ ডাঙৰ কাম হৈছে কি অনুশাসন পালন কৰা। ঠিক আছে। अपने भावी जीवन को आनंदमय बनाने के लिए वो आवश्यक है कि वो अनुशासन में रहे। আৰু কি কৈছে যে নিজৰ জীৱনটো এটা সুখময় বা আনন্দদায়ক কৰিবৰ কাৰণে তেওঁ কি কৰিব লাগিব অনুশাসন পালন কৰিবই লাগিব। अनुशासन और सफलता में घनिष्ठ संबंध है। আৰু কি কৈছে যে অনুশাসন আৰু সফলতাৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ আছে। याद रखना মনত ৰাখিবা जहाँ अनुशासन है वही सफलता है। और যত অনুশাসন আছে তাতে কি সফলতা আছে। जहाँ अनुशासनहीनता है वहाँ असफलता ही असफलता है। और কি কৈছে যে যত অনুশাসন নাই তাত জীৱনটো কি বিফলতা মানে বিফলতা। ঠিক আছে। आखिर तुम लोग समझ गए होंगे कि एक आदर्श विद्यार्थी किस तरह दूसरों के लिए स्वयं एक आदर्श बन जाता है। और এতিয়া তোমালোকে হয়তো বুজি পাইছা যে দেউতাকে কৈছে যে এতিয়া হয়তো তোমালোকে বুজি পাইছা যে এজন আদৰ্শবান শিক্ষাৰ্থী হবৰ কাৰণে এজন আদৰ্শ কেনেকৈ বনিব লাগিব অৰ্থাৎ আদৰ্শবিলাক কেনেকৈ ল'ব লাগিব। এনেকুৱা নহয় আদৰ্শ বিদ্যাৰ্থী পঢ়িলে হ'ব খেলিলে হ'ব এনেকুৱা নহয়। তাত কিছুমান গুণ থাকে। সেই গুণবিলাক কেনেকৈ লৈ মেলি এটা আদৰ্শ আগতে নিজৰ দেহত গঢ় উঠিব লাগিব। তেতিয়াহে কি হ'ব পাৰিব আদৰ্শ বিদ্যাৰ্থী বা শিক্ষাৰ্থী হ'ব পাৰিব। এতিয়া তিনোটা একেলগে কৈছে যে जी हाँ যে হয়। अब हम पूरी तरह समझ गए हैं कि अध्ययनशील अनुशासन प्रिय तथा खुद आत्मनिर्भरशील बनते हुए दूसरों की सेवा करना तथा शरीर और दिमागी मजबूती के लिए खेलना कितना जरूरी है। और কি কৈছে যে আমি এতিয়া বুজি পাইছো যে অধ্যয়ন কৰা বা অনুশাসন মানি চলা বা নিজৰ ওপৰত নিজে নিৰ্ভৰ হৈ থকা বা নিজৰ শৰীৰটো সুস্থ ৰখা এই সকলোবিলাক কামে আমাক কি কৰিব পাৰে আদৰ্শ বনাব পাৰে। কেনেকৈ আদৰ্শ বনাব পাৰে সেইটো সিহঁতে বুজি পাইছে। তেতিয়া দেউতাকে কৈছে যে पिताजी शाबाश मुझे आशा है कि आज से तुम लोग जरूर एक आदर्श विद्यार्थी बनने की कोशिश करोगे। और তেতিয়া দেউতাকে কৈছে যে মোৰ বিশ্বাস আছে যে তোমালোকে কি কৰিব পাৰিবা এজন আদৰ্শ বিদ্যাৰ্থী হ'বৰ কাৰণে কি কৰিবা চেষ্টা কৰিবা। স্নেহা जी पिताजी। তেতিয়া স্নেহাই কৈছে যে হয় দেউতা নিশ্চয়। दिगंत और हेमंत जी चाचाजी नमस्ते। और তেতিয়া दिगंत আৰু হেমন্ত কৈছে যে হয় খুৰা কি কৰিম আমিও চেষ্টা কৰিম নমস্কাৰ।